অহা ইংৰাজী 10 ডিচেম্বৰ শ্বহীদ দিৱস খগেশ্বৰ তালুকদাৰৰ মৃত্যু দিনটোক আজি কেইবাবছৰো অসম চৰকাৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। বৰাগাঁৱত আমি এখন শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰিছিলোঁ আৰু সেই শ্বহীদ স্মাৰক উদ্যানৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 860জন শ্বহীদৰ পৰিয়ালৰ উপস্থিতিত ৰাইজৰ উপস্থিতিত সেই স্মাৰক উদ্যান মুকলি কৰিব আৰু সমান্তৰালভাৱে ৰাজ্যখনৰ প্ৰতিখন জিলাত অসম আন্দোলনৰ নিৰ্যাতিত আন্দোলনক ন্যায্যতা প্ৰদান কৰা শুভাকাংক্ষী ৰাইজৰ সহযোগত সকলো জিলাত আৰু সকলো সমজিলাত এই শ্বহীদ দিৱস পালন কৰিবৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। যোৱাকালি আমি ভাৰ্চুৱেলি আমাৰ সতীৰ্থ কেইবাগৰাকীও মন্ত্ৰী আৰু লগতে বিষয়াৰ সৈতে জিলা আয়ুক্ত আৰু CDC সকলৰ লগত আলোচনা কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে সমগ্ৰ ৰাজ্যতে এইবাৰ এনেধৰণে শ্বহীদ দিৱস উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিহেতু 860জন শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে বৰাগাঁৱত 117 বিঘা মাটিত যিখন স্মাৰক উদ্যান নিৰ্মাণ হৈ আছিল আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। আমি জানিব পাৰিছোঁ যে যিটো ষ্টেচু তাত নিৰ্মাণ কৰা হৈছে এইটো 6 টলেজ ষ্টেচু হ'ব। গতিকে এইটো এটা ডাঙৰ কথা আৰু অসম চুক্তি মৰ্মে এই কামখিনি কৰিবলৈ লোৱা হৈছে আৰু এই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰো বিভিন্ন সময়ত দিহা পৰামৰ্শ গ্ৰহণ কৰা হৈছে। আমি 9 তাৰিখেও তাত প্ৰগ্ৰেম ৰাখিছোঁ, 10 তাৰিখে 11 বজাৰ পৰা প্ৰগ্ৰেম ৰখা হৈছেই, 9 তাৰিখেও প্ৰগ্ৰেম ৰাখিছোঁ য'ত মাননীয় মুখ্যমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দও উপস্থিত থাকিব। তো এই দিনকেইটা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শীতকালীন অধিৱেশনৰ 5টা দিন ৰাজ্যখনৰ খিলঞ্জীয়াৰ বিশেষকৈ সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত এই 5দিনীয়া অধিৱেশনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যে তাত কোনো সন্দেহ নাই। যোৱা সময়ছোৱাত মই যিমান বিধানসভা এটেণ্ড কৰিছোঁ, যিকেইটা ছেশ্যন এটেণ্ড কৰিছোঁ, মই ভাবোঁ যে এই 5দিনীয়া ছেশ্যনটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ আমি সকলোৱে জানো যে চাহ জনগোষ্ঠীৰ লক্ষ লক্ষ লোকে দেশৰ স্বাধীনতাৰ পিছত দীঘলীয়া সময় কংগ্ৰেছক শাসন কৰাৰ সুবিধা দিছিল, কিন্তু 200 বছৰীয়া দাসত্বৰ অন্ত পেলাই মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত যোৱাকালি বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ পট্টা দিয়াৰ যি ব্যৱস্থা কৰিলে, ই এক ঐতিহাসিক সিদ্ধান্ত, যাৰ বাবে সমগ্ৰ ৰাজ্যখনতে চাহ জনগোষ্ঠীৰ মাজত এক প্ৰচুৰ আনন্দৰ সৃষ্টি হৈছে, আনন্দ কৰিছে, উল্লাস কৰিছে। কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে তেওঁলোকে এনেধৰণৰ এটা সুবিধা লাভ কৰিব, তেওঁলোকে মাটিৰ অধিকাৰ লাভ কৰিব। আমাৰ চৰকাৰৰ দিনত মজুৰি বৃদ্ধি পাইছে, 100খন বিদ্যালয় আদৰ্শ বিদ্যালয় হৈছে আৰু 100খন নিৰ্মাণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তদ্ৰূপ তাত বহু ঠাইত জগন্নাথ কমিউনিটি হল নিৰ্মাণ কৰা হৈছে, ৰাস্তা পদূলি নিৰ্মাণ কৰা হৈছে। এটা সময়ত বাগিচাৰ লোকে পঞ্চায়তত ভোট দিয়াৰ সুযোগ নাপাইছিল, ৰাইট নাপাইছিল, সেই ৰাইটটো এতিয়া পাইছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি আহিছে, এইটো আমাৰ কাৰণে খুব আনন্দৰ কথা। আমি ভাবোঁ যে ভূমিৰ অধিকাৰ যিহেতু তেওঁলোকে লাভ কৰিবলৈ গ'ল, গতিকে ভৱিষ্যতৰ দিনত ৰাজ্যখনৰ অন্যান্য জনগোষ্ঠীৰ লগত সমানে আগবাঢ়ি যাব পাৰিব। কাৰণ যোৱাকালি দ্য আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট বিল 2025 গৃহীত হৈছে।
যাৰ ফলত 3.30 লাখৰো অধিক চাহ জনগোষ্ঠীৰ পৰিয়াল উপকৃত হ'ব। আৰু ইয়াৰ উপৰিও অসম বহু বিভাগ নিষেধাজ্ঞা আইন 2025 নাৰীৰ মৰ্যাদা আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত আমি ভাবোঁ যে এই সিদ্ধান্ত, এই অধিৱেশনৰ সিদ্ধান্ত এক মাইলৰ খুঁটি। আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত মহিলাৰ সবলীকৰণৰ বাবে বহুবোৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰাৱস্থাৰে পৰাই ব্যৱস্থা গ্ৰহণ কৰিছে। নিযুত মাইনা আঁচনিৰ জৰিয়তে অৰুণোদয়টো আছেই। বহু এনেধৰণৰ আঁচনিয়ে যোৱা সময়ছোৱাত মহিলাৰ অধিকাৰ, মহিলাক ন্যায় দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এইটো এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। তো ইয়াৰ উপৰিও আজি দ্য আছাম ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিবিউনেল বিল এখন উত্থাপন হ'ব, য'ত জনজাতিসকলৰ বাবে যিবিলাক বেল ব্লক আছিল, যিবিলাক বেল এণ্ড ব্লকবিলাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত, প্ৰটেকশ্যনৰ ক্ষেত্ৰত নিশ্চিতভাৱে ভূমিকা ল'ব। আৰু ইয়াৰ উপৰিও দ্য আছাম সত্ৰ প্ৰিজাৰ্ভেশ্যন কমিশ্যন বিল এখন ইতিমধ্যে গৃহীত হৈছে। আৰু এইখন গৃহীত হোৱাটোৱে স্বাভাৱিকতে সত্ৰসমূহৰ মাটি যিবিলাক বেদখল আছিল, বেদখল উচ্ছেদ হ'ব। আৰু বেদখল উচ্ছেদ হোৱাই নহয়, এইবিলাক ডেভেলপমেণ্টৰ কাৰণে, প্ৰটেকশ্যনৰ লগতে বিভিন্ন ধৰণেৰে সত্ৰসমূহ গঢ়ি তুলিবলৈ চৰকাৰে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিবলৈ সুবিধা হ'ব। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে চুকাফা ইউনিভাৰ্চিটি হ'ব, এইটো এটা ডাঙৰ কথা। চাওলুং চুকাফাক আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰোঁ। গতিকে চাওলুং চুকাফাৰ নামত যি এখন ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে, এইটো এটা মই ভাবোঁ যে ডাঙৰ কথা। আৰু ইয়াৰ উপৰিও বহুকেইখন বিল আপোনালোকে দেখিছে যে ইতিমধ্যে উত্থাপন হৈছে। আজি লাষ্ট ডে, এতিয়া কেইবাখনো বিল আছে তাত গৃহীত হ'ব। আৰু আমাৰ বিভাগৰো এখন বিল আছে, দ্য আছাম এগ্ৰিকালচাৰেল প্ৰডিউচ এণ্ড লাইভ ষ্টক মাৰ্কেটিং প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এমেণ্ডমেণ্ট বিল 2025। এই বিলখনো আনিছোঁ। ইয়াৰ জৰিয়তেও মই ভাবোঁ যে আমাৰ ফাৰ্মাৰ্ছসকলো উপকৃত হ'ব। গতিকে এই 5 দিনীয়া অধিৱেশন মোৰ দৃষ্টিত অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এই আটাইকেইটা ছেশ্যন, এই 5 দিনীয়া ছেশ্যন ঐতিহাসিক বুলি আমি ক'ব বিচাৰোঁ। চাওক, আপোনালোকে সকলোৱে গম পাইছে যে আজি কিছুদিনৰ আগতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত বহিছোঁ। মুখ্যমন্ত্ৰী পৰ্যায়তো 3লানি আলোচনা হৈছে। অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত ভাৰত চৰকাৰে, হোম মিনিষ্ট্ৰীয়ে যিখন ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত কমিটি কৰি দিছিল, সেই কমিটিৰ যিখিনি ৰিকমেণ্ডেশ্যন আছিল, আমি 67টা ৰিকমেণ্ডেশ্যন আমি চিনাক্তকৰণ কৰিছিলোঁ, আইডেণ্টিফাই কৰিছিলোঁ। আৰু তাৰে 40টা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কৰিব পৰা, আৰু 12টা আছিল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে কৰিব লাগে, আৰু 15টা আছিল কেন্দ্ৰীয় চৰকাৰে কৰিব পৰা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন। এই গোটেইখিনি বিস্তৃত আলোচনাৰ অন্তত আপোনালোকে জানে যে ইতিমধ্যেই আমাৰ লাষ্ট বাজেট ছেশ্যনত বাজেটো ধাৰ্য কৰা হৈছে, ধন ধাৰ্য কৰা হৈছে। আৰু য'ত হোৱা নাছিল মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে। গতিকে অসম চুক্তিৰ যিকেইটা দফাই জাতিটোক সুৰক্ষিত কৰিব, সেই সুৰক্ষিত কৰিব পৰা দফাকেইটা ৰূপায়ণৰ ক্ষেত্ৰত মই ভাবোঁ যে শেহতীয়া এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তই যথেষ্টখিনি জাতিটোক আগুৱাই লৈ যাব। আৰু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই আমাক পূৰ্ণ সহযোগিতা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন ছাব কমিটি কৰি দিছে। ছাব কমিটিয়ে ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ৰিপৰ্ট ছাবমিট কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এখন এতিয়া ছাব কমিটি কৰি দিছে, এই যে কাম কাজবোৰ মনিটৰিঙৰ ক্ষেত্ৰত এখন কমিটি কৰি দিছে আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন বিভাগৰ মন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ, য'ত মুখ্য সচিবো থাকিব, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিও থাকিব, আমাৰ বিভাগৰ বিষয়াসকলো থাকিব। মই ভাবোঁ যে চুক্তি ৰূপায়ণৰ দিশতো আমি বহুখিনি আগবাঢ়ি যাব পাৰিম। আৰু শেহতীয়াভাৱে এছেম্বলিত, এই 5 দিনীয়া এছেম্বলিত যিবিলাক সিদ্ধান্ত হৈছে, সেইখিনি কথা মুখ্যমন্ত্ৰীয়েও কৈ গৈছে যে চুক্তিৰ 6 নম্বৰ দফা মতেই আজি বহুখিনি কাম কৰিবলৈ আগবঢ়া হৈছে, বা তেনেধৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু সদনেও গৃহীত কৰিছে। বৰাকৰ 3-4জন MLA অগপত জানুৱাৰী মাহতে যোগদান কৰিব বুলি চৰ্চা চলিছে।
হয়, ছেছনৰ মাজতে কেইবাগৰাকীও বিধায়ক আমাৰ ওচৰলৈ আহিছে, আমি কথা বতৰা পাতি আছোঁ। হয়, আছে। এতিয়ালৈকে ফাইনেল যিহেতু হোৱা নাই, কিন্তু আহিছে, কথা বতৰা পাতিছোঁ, ইমানলৈকে মই ক'ব পাৰোঁ। ঠিক আছে, থেংক ইউ।